এটা কুকুৰাৰ মৃত্যুত চৰম লতিঘটি কুকুৰাৰ মৃত্যুৰ ঘটনা পালেগৈ আৰক্ষী চকী ফলঠেকত পৰিল তদন্তকাৰী বিষয়া এটা কুকুৰাৰ মৃত্যুৱে লতিঘটি আৰু নাকনি কাননি কৰিছে গুচৰীয়া পক্ষৰ লগতে তদন্তকাৰী আৰক্ষীক কুকুৰাৰ গৰাকীয়ে এজাহাৰ দিলে আৰক্ষীয়ে অভিযুক্ত পক্ষক থানালৈ মাতি আনি পুনৰ মুকলি কৰি দিয়ে এই কথাত ক্ষুণ্ণ হৈ পৰে গুচৰীয়া পক্ষ আৰু কাষ চাপে আৰক্ষীৰ ঊৰ্ধ্বতম মহলৰ ঘটনাটো তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত কৰৈয়ানী বঙালী গাঁৱৰ অঞ্চলটোৰ দুই ভাতৃ মজিবুৰ ৰহমান আৰু শৰীফুল ইছলামৰ পূৰ্বৰে পৰা আছিল ভূমি সংক্ৰান্তীয় বিবাদ এইবাৰ মটৰচাইকেলৰ চেপাত এটা কুকুৰাৰ মৃত্যু হোৱাৰ আছিলালৈ দুই ফৈদৰ মাজত সংঘটিত হয় আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা পাই গৈ বৰঘাট আৰক্ষী চকী 19 জুনত এজাহাৰ দাখিল কৰিলে মজিবুৰ ৰহমানে আৰক্ষীয়ে অভিযুক্ত কেইজনক থানালৈ আনি 368/24 নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰে আৰু তেতিয়াৰ ভাৰতীয় দণ্ডবিধিৰ 447/326/307/34 ধাৰাত পঞ্জীয়ন হোৱা গোচৰটোৰ বাবে অভিযুক্ত শহীদুল ইছলাম মোহাম্মদ আল্লাউদ্দিন সাদ্দাম হুছেইন আৰু আনোৱাৰ হুছেইনক পূৰ্বৰ CRPC 348ৰ অধীনত জামিনত মুক্তি দিয়ে এই কথাত অসন্তুষ্ট হৈ এজাহাৰকাৰী কাষ চাপে শোণিতপুৰৰ আৰক্ষী অধীক্ষকে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ কথা জানিব পাৰি দৰদামত নামি পৰে বৰঘাট আৰক্ষী চকীৰ উপ পৰিদৰ্শক প্ৰবোধ নাথ গোচৰটোৰ অনুসন্ধানকাৰী বিষয়া তথা বৰঘাট আৰক্ষী চকীৰ উপ পৰিদৰ্শক প্ৰবোধ চন্দ্ৰ নাথে সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে গুচৰীয়া পক্ষৰ পৰা দাবী কৰে 10,000 টকা আৰক্ষীয়ে ধন দাবী কৰাৰ বিষয়টো মোবাইলত ৰেকৰ্ডিং কৰে গুচৰীয়া পক্ষই আৰু কাষ চাপে অপৰাধ অনুসন্ধান শাখা চমুকৈ CIDৰ যোৱা শনিবাৰে গুচৰীয়া পক্ষই 10,000 টকা দিয়াৰ কথা আছিল আৰক্ষী উপ পৰিদৰ্শকগৰাকীক ইতিমধ্যে গুৱাহাটীৰ পৰা CIDৰ এটা টিমো উপস্থিত হৈছিল গৈ তেজপুৰত গুচৰীয়া পক্ষই আৰক্ষী বিষয়া প্ৰবোধ নাথক উৎকোচ দিবলৈ যোৱাৰ সময়তে CIDৰ টিমটো সোমাই গৈছিল বৰঘাট আৰক্ষী চকীলৈ তাৰ পিছতেই দুৱাৰ খিৰিকী বন্ধ কৰি গুচৰীয়া পক্ষৰ কথাৰ বুজ লৈ CIDয়ে আৰক্ষী বিষয়া প্ৰবোধ নাথক জেৰা চলাই নিশা 11:30 বজালৈকে প্ৰায় 3 ঘণ্টাৰো অধিক সময় জেৰা চলাই CIDৰ দলটো বৰঘাট আৰক্ষী চকীৰ পৰা ওলাই আহে কিন্তু CID কিংবা তেজপুৰ আৰক্ষী কোনেও ৰাজহুৱা কৰা নাই তদন্তৰ সবিশেষ এনেদৰে এটা কুকুৰাৰ মৃত্যুৱে নেঘেৰি খোপা পকালে অভিযোগকাৰী বৰঘাট আৰক্ষী চকী আৰু CIDক বাইকে এখন মুৰ্গীৰ পোৱালি মাৰিলে মুৰ্গীৰ পোৱালিটোলৈ হেৰি হৈছে শহীদুল ইছলাম মেইন হেৰি হৈছে ৰফিকুল ইছলাম কিন্তু এটা বস্তু ক'বলগীয়া যে ৰফিকুল হৈছে মেইন ৰফিকুলৰ নামে নাই আমি SP ছাৰলৈ গৈছোঁ SP ছাৰ বহুত ভাল মানে তাত যোৱাৰ লগে লগে এই বৰঘাট ফোন কৰিলে কৈছে আসামে ধৰিব লাগে লগে লগে গৈছে গৈ দুজন মানুহৰ চিগনেচাৰ আনিছোঁ কৈছে আমি আহিছোঁ আসামে পোৱা নাই তোমালোক খাচি পুলিচে একো একশ্যন লোৱা নাই পিছত আমি গম পাইছোঁ ইয়াৰ পৰা যোনটো চাৰ্জশ্বিট দিছে কৈছে মাটিবাৰী কিবা কেজেং হয় বাইক অকায়ৰ মাজত হৈছে এইটো ইমান ডাঙৰ হেৰি হোৱা নাই নাথ বোলা এজন ছেকেণ্ড হেৰি আছে অফিচাৰ তেওঁ বিচাৰিছে কিমান টকা বিচাৰিছে 10,000 টকা আপোনালোকে অভিযোগ কাক দিলে অভিযোগ আমি CID ব্ৰাঞ্চত দিছিলোঁ পইচা আজি লৈ অনা হৈছিলে আমাৰ পিছত সিহঁতকে এৰেষ্ট কৰি লকআপ কৰিছিলে মাৰপিট কোনে কৰিছে এই সাবধান হুছেইনে কৰিছে আৰু আনোৱাৰ হুছেইন আৰু শহীদুল আৰু আলাউদ্দিন উল্লেখযোগ্য যে এইজন আৰক্ষী উপ পৰিদৰ্শক প্ৰবোধ নাথৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ অভিযোগ এয়াই প্ৰথম নহয় কিছুদিনৰ অন্তৰে প্ৰবোধ নাথৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে উৎকোচ তথা অনিয়মৰ গুৰুতৰ অভিযোগ তেজপুৰৰ পৰা মতিউৰ ৰহমান ৰিপৰ্ট প্ৰতিবিম্ব লাইভ